নমস্কাৰ ছাৰ ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ শিক্ষা হেতু পৰ্টেলত এবচেণ্ট ৰিজন আপডেশ্যন আপোনালোকে কেনেকৈ কৰিব এই বিষয়ে। ছাৰবিলাকৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল ছাৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ যিহেতু FLN ট্ৰেইনিংসমূহ চলি আছে প্ৰতিখন জিলাতেই, আৰু এই FLN ট্ৰেইনিংসমূহ ল'বলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে ছুটি ল'ব লাগিব। ছুটি কেনেকৈ ল'ব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু আপোনালোকে শিক্ষা হেতু পৰ্টেলত গৈ এই ছুটি ল'ব লাগিব। ছুটি আচলতে নহয়, যিটো এবচেণ্ট ৰিজন আপডেশ্যন, আপোনালোকে বিদ্যালয়খনত কি কাৰণে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই সেই ৰিজনটো আপোনালোকে আপডেট কৰিব লাগিব। আপডেট কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু FLN ট্ৰেইনিংসমূহ 5 দিনীয়া আজি ট্ৰেইনিং ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলতে এই লিভসমূহ এপ্লাই কৰিব পাৰিব আৰু এপ্ৰুভ কৰিব পাৰিব। কেনেকৈ কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত খুলি ল'ব। আপোনালোকে শিক্ষা হেতু বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে তাত লগইন কৰিব লাগিব। আপোনালোকৰ ইউজাৰ ID আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পিছতে আপোনালোকৰ এইটো দেখিছে, আপোনালোকে এই ধৰণৰ এটা ডেছবৰ্ড খোল খাই যাব। এই ডেছবৰ্ডটোত আপোনালোকে দেখিবলৈ পাইছে বাওঁফালে 3ডাল আঁচ এটা দেখিব। সেই বাওঁফালৰ 3ডাল আঁচ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ডেছবৰ্ড বুলি লিখা ওপৰতেই। আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন অপশ্যনসমূহ দেখিব। এই অপশ্যনসমূহৰ ভিতৰত যি 4 নম্বৰ অপশ্যনটো টিচাৰ এণ্ড ষ্টাফ, সেই টিচাৰ এণ্ড ষ্টাফ দেখিছে, আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ চাব, বিভিন্ন অপশ্যনসমূহ আছে। আপোনালোকে কি কৰিব লাগিব, ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে পূৰ্বতে যিসমূহ লিভ লোৱা হৈছিলে সেই লিভসমূহ এপ্ৰুভ হৈ আছে। আপোনালোকে যিহেতু FLN ট্ৰেইনিং যাব আৰু FLN ট্ৰেইনিঙৰ বাবে আপোনালোকে এবচেণ্ট ৰিজন আপডেশ্যন কৰিব লাগিব। আপোনালোকে কি কৰিব লাগিব, ওপৰত দেখিছে আপোনালোকে আপডেট ৰিজন, সোঁফালে ওপৰত দেখিব ৰঙা হৈ আছে আপডেট ৰিজন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনাৰ ৰিজনটো আপডেট কৰিব লাগিব। প্ৰথমে দেখিছে আপোনালোকে, প্ৰথমে আছে ষ্টাফ আপোনালোকে চিলেক্ট কৰিব লাগিব। ষ্টাফৰ নামটো ইয়াত চিলেক্ট কৰি দিব লাগিব। ইয়াৰ পিছতে FLN ট্ৰেইনিং কেতিয়াৰ পৰা আছে আপোনালোকে ইয়াত ডেটটো ভৰাব লাগিব। ডেটত চিলেক্ট কৰিব কেলেণ্ডাৰখনতে, যিহেতু 19 তাৰিখ হ'ব আমাৰ ট্ৰেইনিং আছে। মই 19 তাৰিখটো চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে দেখিছে টু ডেট, কিমান তাৰিখলৈ যি ট্ৰেইনিং হ'ব আপোনালোকে চিলেক্ট কৰিব। ইয়াতে চিলেক্ট দেখিছে আপোনালোকে 19, 20, 21, 22, 23, যিহেতু যি 5 ডেজ ট্ৰেইনিং হ'ব, সেই 5 ডেজ ট্ৰেইনিঙৰ বাবে আপোনালোকে যিহেতু মই 23 তাৰিখটো চিলেক্ট কৰিছোঁ। যিহেতু 19 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত FLN ট্ৰেইনিংসমূহ হ'ব। আৰু দেখিছে এবচেণ্ট ৰিজনটো ইয়াত আপোনালোকে ভৰাব লাগিব। মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ট্ৰেইনিং আছে, ইলেকশ্যন ডিউটি আছে, OD আছে, মিটিং হাফ ডে, মিটিং ফুল ডে, হিয়াৰিং, বিভিন্ন ধৰণৰ অপশ্যন আছে। আপোনালোকে যিহেতু ট্ৰেইনিঙত যাব, মই ট্ৰেইনিঙত চিলেক্ট কৰিছোঁ। ট্ৰেইনিঙত চিলেক্ট কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াত আপোনালোকে যিখন আপোনালোকে অৰ্ডাৰ পাব যে ট্ৰেইনিঙৰ বাবে, সেই অৰ্ডাৰ কপিখন আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কেনেকৈ কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে দেখিছে ইয়াতে আপলোড ডকুমেণ্ট। আপোনালোকে এই আপলোড ডকুমেণ্টত ক্লিক কৰিব। আপলোড ডকুমেণ্টত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে কেমেৰা আৰু মিডিয়া দুয়োটাই খোল খাই যাব। যদি আপোনালোকে লাইভ কেমেৰা দি ফটো তুলিব খোজে, আপোনালোকে লাইভ কেমেৰা কৰিব পাৰে। যদি আপোনালোকে মিডিয়াৰ পৰা আনিব বিচাৰে, আপোনালোকে গেলেৰীৰ পৰাও আনিব পাৰিব। যিহেতু মই মিডিয়াত ক্লিক কৰিছোঁ, চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰাৰ লগে লগে মোৰ যিখন ডকুমেণ্টছ আছিলে, সেই ডকুমেণ্টছখন আছিলে, সেই অৰ্ডাৰ কপিখন আপলোড ফাইল হৈ গ'ল। আৰু মই ইয়াতে ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে যি এবচেণ্ট ৰিজন আপডেশ্যনটো মোৰ সম্পূৰ্ণ হৈ যাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, সেই যি আপোনাৰ এবচেণ্ট ৰিজন আপডেশ্যনটো আপোনালোকে এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কেনেকৈ কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে পুনৰ এই যে ওপৰৰ যি 3ডাল কলা আঁচ দেখিছে, সেই 3ডাল কলা আঁচত ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব ষ্টাফ লিভ এপ্ৰুভেল। আপোনালোকে ষ্টাফ লিভ এপ্ৰুভেল ইয়াত ক্লিক কৰিব লাগিব। ইয়াত যিহেতু মই সেই লিভটো এপ্লাই কৰিছিলোঁ, ইয়াত পেণ্ডিং দেখুৱাই আছে। আৰু ইয়াত দেখিছে দুটা অপশ্যন আছে, এপ্ৰুভ আৰু ৰিজেক্ট। যিহেতু এই এপ্ৰুভ আৰু ৰিজেক্টটো প্ৰধান শিক্ষকে কৰিব লাগে। যিহেতু প্ৰধান শিক্ষক বা আপুনিও কৰিব পাৰে যদি প্ৰধান শিক্ষকে আপোনাক অনুমতি দিয়ে। আপোনাৰ যদি লিভটো সঠিক হয় তেতিয়াহ'লে আপোনালোকে এপ্ৰুভ কৰিব, আৰু যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে ৰিজেক্ট কৰিব লাগিব। মই এপ্ৰুভত ক্লিক কৰি দিছোঁ।
সো দেখিবলৈ পাইছে এপ্ৰুভত ক্লিক কৰাৰ লগে লগে মোৰ যি লিভটো এপ্ৰুভ হৈ গ'ল। আৰু যিহেতু মই 19 তাৰিখৰ পৰা FLN ট্ৰেইনিঙত যাম, 19 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত এই সময়ছোৱাত মই যিহেতু বিদ্যালয়ত উপস্থিত নাথাকোঁ, মই বিদ্যালয়ৰ পৰিৱৰ্তে মই যি FLN ট্ৰেইনিং আছে সেই FLN ট্ৰেইনিঙত উপস্থিত থাকিম। তাৰ বাবে মই যি বিদ্যালয়ত এবচেণ্টিজম আপডেশ্যনটো কৰিবলগীয়া হ'ল। চাই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক পুনৰবাৰ ধন্যবাদ জনালোঁ।